আকৌ ক'লে বুজিছেনে শাস্ত্ৰ গ্ৰন্থ পঢ়ি বিদ্যাৱন্ত হ'ব পাৰে বিদ্যান হ'ব পাৰিব পণ্ডিত হ'ব পাৰিব বুজিছেনে দৃশ্যমান গুৰু বিনা শৰণ নোহোৱে দৃশ্যমান গুৰু লাগিব তেতিয়াহ'লে কি কৰিব যদি দৃশ্যমান গুৰুজন ভজিব নাজানে গুৰু বিচাৰ কৰিব নাজানে তেতিয়াহ'লে কি কৈছে নকৰিলো বাপে গাই গ'ল হিৰে মাধৱক নমস্কাৰ ইটো মাথা গোত্ৰ মূৰ ভৈল মহাভাৰ গোটেই পৃথিৱী জ্ঞানখন ভাৰ বৈ ফুৰিলোঁ শেষত গৈ কি হ'ল মোক কোনেও নোপোচা হ'ল এতিয়া যুগত কোন জ্ঞানী সকলোৱে জ্ঞানী এতিয়া যুগত সকলোৱে জ্ঞানী গতিকে আপুনি আজি কথা কাৰোবাক কৈ দুটা কথা কৈ সন্মান পাম বুলি নাভাবিব এই পৃথিৱী ভাৰখন লৈ নাভাবিব ঈশ্বৰক ভকতি কৰক সেইকাৰণে কৈছে মাধৱক মা পদে লক্ষ্মী ধৱ পদে স্বামী যি লক্ষ্মীৰ স্বামীক সেৱা কৰিব নাজানিলে সেইকাৰণে লক্ষ্মীৰ চঞ্চল লক্ষ্মীৰ পিছল তেওঁ লক্ষী পূজা পাতিও তেওঁ ধন টকা পইচা সাঁচিব নোৱাৰিব যদি তেওঁ মাধৱক চিনি নাপায় স্বামীক যদি চিনি নাপায় সেইকাৰণে জীৱনটোতে বহুত ধনী মানুহ দুখীয়া নিচলা হৈ যায় জীৱনটোতে বহুত দুখীয়া মানুহ ধনী হৈ যায় সেইকাৰণে এইবোৰ অথিৰ সম্পত্তি লৰচৰ হৈ থকা সম্পত্তি এই সম্পত্তিবোৰক লাগি আমি মাধৱক সেৱা কৰিব নাজানিলে নহ'ব আইসকলক কৈছে বাপসকলক কৈছে এইকাৰণে নকৰিলো হিৰে মাধৱক নমস্কাৰ ইটো মাথা গোত্ৰ মোৰ ভৈল মহাভাৰ কৰ্ণ দুই থাকোঁতে নুশুনিলোঁ কৃষ্ণ কথা দুগোটা গত্ৰৰ ভাৰ বহিলো মিঠা এই ভাগ সমষ্টি এটা আছে মই দুগোটা গাল বেছি নাগাওঁ আৰু শেষ হ'ব হৈছে নহয় গতিকে এই কৰ্ণভাগ থাকোঁতে ঈশ্বৰৰ কথা শুনিব লাগিব আৰু ডেকাসকলে যেনেকৈ আমাৰ ভাওনাখন পাতিছে আমাৰ বৃদ্ধসকলে কি কৰিব শাৰীৰিকভাৱে নোৱাৰে মানসিকভাৱে সপাহ দিব বাক্যৰে বচনক দিব এই ব'লা কিয় নোৱাৰিবা ভাগত পইচা ব'লা আমি আছোঁ নহয় পাৰিবা কেলে দিব যিমান অসুৰ প্ৰবৃত্তি হওক আপোনাৰ যদি সৎ পথটো বিচাৰিছে তেতিয়া সৎগুৰুৰ কৃপাত উত্তৰণ ঘটিবই ৰামায়ণ মহাভাৰতৰ কাহিনী নজনা মানুহ অসমত নাই কিন্তু নাজানে কি তাত সোমাই থকা ভিতৰৰ ৰূপটো নাজানে গতিকে আপোনাৰভাৱে দস্যু ৰত্নাকৰ নাম শুনিছে যি বাল্মীকি হৈছে বাল্মীকি মানে উৰি সাপলো শব্দ অৰ্থ যি উৰি সাপলো মূৰত হৈ গ'ল সেইজনক কৈছে বাল্মীকি জ্ঞান আহৰণ কৰোঁতে উৰি সাফলো হৈ গ'লগৈ গোটেই জ্ঞানটোত গতিকে সেই বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিলে হয়নে হয়নে আৰু সেই বাল্মীকিয়ে ক'লে হেৰা ৰামচন্দ্ৰ অহৰ্নিশে জাগৰণং লোকহিতং কৰণীয় মমং তোমালোকে সদায় জাগ্ৰত হৈ থাকিব লোক সৎকৰ্মৰ কাৰণে হিতকৰ্মৰ কাৰণে আৰু সেই বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰাৰ আগত কি হ'ল বাল্মীকিটো দস্যু আছিলে ৰত্নাকৰ শব্দ অৰ্থ ৰত্ন যি আকৰ তাক সকলো তাকেই লাগে বাকী বং নালাগে সেইকাৰণে কি কৰিছিলে সেইকাৰণে ৰত্নাকৰে কি কৈছে মানুহবিলাক মাৰি ধৰি বান্ধি চব টোপোলা ঘৰলৈ লৈ গুচি গৈছিলে কেলে নিছিলে উত্তৰ নাই কিয় নিছিলে উত্তৰ নাই মাত্ৰ তাক লাগে ব্ৰহ্মা আৰু নাৰদ কাহিনী চবেই জানে মই কাহিনীলৈ নাযাওঁগৈ মাত্ৰ তাত তালটো আনিবৰ কাৰণে কৈছোঁ ব্ৰহ্মা আৰু নাৰদ আহিলে দূৰৰ পৰা দেখিলে ব্ৰহ্মা এটা পিঠিত ডাঙৰ টোপোলা দুজন মানুহৰ ৰূপ লৈছে আৰু নাৰদৰ পিঠিত এটা ডাঙৰ টোপোলা দিব্যজ্যোতি টোপোলা যিটো দেখি ৰত্নাকৰ আঁতৰতে হাবিৰ মাজত দেখিলে এনেকৈ আজি মই এটা নহয় দুটা চিকাৰ পাইছোঁ গতিকে আমজোপা তলতে লুকাই এনেকৈ থাকি জাপ মাৰি ব্ৰহ্মা আৰু নাৰদৰ আগত ওলালে ক'ত পলাবা মই ৰত্নাকৰ তোমালোকৰ জীৱনদান লাগে যদি মোক টোপোলা দিয়া হেৰা ৰবা ৰত্নাকৰ তোমাক কি লাগে টোপোলা লাগে আমি টোপোলা দিবৰ কাৰণে আহিছোঁ তুমি এটা কাম কৰা টোপোলাকেইটা লোৱা তুমি যোৱাচোন তুমি যে কোটি কোটি পাপ কৰিলা এই পাপৰ ফলত তুমি ৰৌ নৰকত সোমাবা ৰৌৱত নৰক আৰু ৰৌ নৰক দুখন নৰক 84 লক্ষ নৰকৰ ভিতৰত 84খন আটাইতকৈ দুৰ্জয় 84 এখন নৰক জানে কোনখন নৰক আপোনাৰ যেতিয়া এইকেইটাও কাম নাইকিয়া হ'ব হাতখনো লৰাব নোৱাৰিব পেটটো যেতিয়া ফালিবলগীয়া হ'ব পেটটো ফালি ডক্টৰ যেতিয়া ভিতৰবোৰ উলিয়াই ডক্টৰক এতিয়া হাঁহি মাৰি কথা পাতি থাকে তাৰমানে তেহেঁতি পাহৰি যাব পাৰে নহয় মই দেখিছোঁ মই কৈছোঁ নহয় মোৰ লাইফটো জীৱনত ফুল অফ এক্সপিৰিয়েঞ্চ বুলি মই অপাৰেশ্যন কৰা দেখি আছোঁ মোৰ লগত ডক্টৰ আছে মই সিহঁতি অপাৰেশ্যন কৰি আছে মই এই পাৰৰ পৰা চাই আছোঁ বুজিছেনে কেনেকৈ অপাৰেশ্যন কৰিছিলে মানুহৰ হাড় কাটিবলৈ যিখন কৰত আছে কাঠ কটা কৰতখনৰ লগত একো পাৰ্থক্য নাই পাব
দেখিলে গান বিয়ৈ উঠিব। সেইকাৰণে ৰৌবত নৰক আৰু ৰৌ ৰৌ নৰক। এই যে ক'লে তুমি ৰৌবত নৰকত গুঞ্জিবা, গতিকে তুমি তাৰ উপায় বিচাৰা নেকি? তেতিয়া ক'লে কি উপায় আছে? তুমি মানুহগৰাকীক সোধাকে যোৱা, এই পাপৰ ভাগি ল'ব নাই? বোলে তুমি পিতৃক সুধিবা, তুমি সন্তানক সুধিবা, তুমি মাতৃক সুধিবা। ৰত্নাকৰে ক'লে তোমালোকে মোক ঠগিবলৈ আহিছা, তোমালোকে পলাবা। নপলাওঁ ৰত্নাকৰ, নপলাওঁ, আমাক বান্ধি থৈ যোৱা। দুয়োখন হাত দুইজনে পিছফালে দিলে, বান্ধিলে। ক'ত বান্ধিম? বোলে এই মৰা আম গছজোপাত বন্ধা। জীয়া গছৰ কথা নক'লে, এই মৰা আম গছজোপাত বন্ধা। সেই মৰা আম গছজোপাতে বান্ধিলে আৰু গ'ল। খুব আনন্দে গৈ সুধিলে, হেৰা পিতৃ, পাপৰ ভাগি ল'বা? পুত্ৰ হ'লে পিতৃক পালন কৰিব লাগে। হেৰা মাতৃ, তুমি ল'বা? তেওঁ মনটো বহিলে, বয়সত তোমাক আমি লালন পালন কৰিছিলোঁ, আমি বৃদ্ধ হ'লোঁ, তুমি আমাক পালন কৰিবই লাগিব। তুমি পাপ কৰি আনিছা, তুমি পুণ্য কৰি আনিছা, তোমাৰ কথা, আমি পাপৰ ভাগি নহওঁ, তুমি আমাক পালন কৰিব লাগিব। তেতিয়া আইগৰাকীক ক'লে, শুনা মনোৰমা প্ৰিয়া। খুব কান্দিছে তেতিয়া। নুশুনানে তুমি কৰি আছো নৰ হত্যা মহাপাপ, পাপৰ ভাগি নলৱা নে তুমি? আইগৰাকীয়ে উত্তৰ দিলে, আমাৰ পিতাই মান সন্মানে ভাৰ সম্ভাৰে তোমাক সমাজ পাতি তোমালৈ দান দিছিলে, তোমাৰ লগত ধৰ্ম কৰ্ম কৰিবৰ কাৰণে, পাপৰ ভাগি হ'বৰ কাৰণে নহয়। পত্নীৰ কথা শুনি ৰত্নাকৰ মনত দুখে চলি গ'লা ব্ৰহ্মা নাৰদৰ ওচৰত। যেতিয়া নাৰদৰ ওচৰলৈ গুচি গ'ল, ব্ৰহ্মা নাৰদক দেখি, হেৰা পথিক, মোৰ পাপ কোনেও নলয়, তেতিয়াহ'লে তুমি কি কৰিবা? মই মলমতি, একো নাজানো, তুমি ধ্যান কৰা। বোলে কাক ধ্যান কৰিম? ঈশ্বৰক। কি নামত? ৰাম নামত। পাপীৰ মুখত নাহে ৰাম নাম, উচ্চাৰণতে বোলে সিটো আম আম আম। যেতিয়া আম আম উচ্চাৰণ কৰিলে, তেতিয়া ক'লে, হেৰা ৰত্নাকৰ, তুমি এই মৰা গছডালতে তলতে তুমি ধ্যান কৰা। যেতিয়াই গছত পাত মেলিব, তোমাৰ মুখত ৰাম ফুটিব আৰু তুমি ভগৱন্তক দৰ্শন হবা 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 বুলি কৈ তেওঁলোকে অন্তৰ্ধান হৈ গ'ল। ৰত্নাকৰে যি ধ্যানত বহিলে আৰু আম 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 কওঁতে গোটেই উৰি সাপলো। সেইকাৰণে শব্দ অৰ্থ হৈছে বাল্মীকিৰ উৰি সাপলি। আচ্ছা, এই যেতিয়া বাল্মীকি হৈ গ'ল, যেতিয়া অৰ্থাৎ তেওঁ উৰি সাপল হৈ গ'ল, যেতিয়া পাত মেলিলে, গছৰ পাত কেতিয়া মেলে? এতিয়া ফাগুন মাহৰ লাখত চতৰ যেতিয়া আৰম্ভ হ'ব, বসন্তৰ আগমন হ'ব, ৰাতিপুৱা সময়ত কুঁহি পাত মেলিছে চাৰিওফালে, চৰাই চিৰিকটিয়ে নিজৰ নিজৰ গীত জুৰিছে, বুজিছেনে? বতৰ ডাৱৰীয়া কৰিছে, কুঁহি পাতৰ আৰে আৰে ৰিম ৰিমকৈ নিয়ৰ পৰিছে, বৰষুণ দিছে। প্ৰকৃতিখন যেতিয়া চকু মেলি দেখিলে ৰত্নাকৰে, দেখাৰ লগে লগে ইমান ধুনীয়া সৌন্দৰ্য দেখিছে। তিৰবিৰকৈ ৰঙা ৰঙা পোহৰে বেলিটো ওলাইছে, গছৰ কুমলীয়া পাতত তাৰ ধ্বনি ওলাই, বেলিৰ পোহৰ ওলাই, গোটেই পৰিৱেশটো দেখি ৰত্নাকৰে নিজৰ স্বৰূপটো বুজি পাইছে। মই কোনখন পৃথিৱীত আছোঁ, মই ক'ত আছিলোঁ? এনেকৈ চিন্তা কৰি থাকোঁতেই দুটা ধনেশ পক্ষীয়ে ইটোৱে সিটোৱে মৰমতে আলিংগন কৰি গীত গাই 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 সংগম কৰি গৈ আছে। এটা বিয়াতহে কাঁড় জুৰিছে, কাঁড় জুৰি পক্ষীটোক যেতিয়া সংগমতে মাৰি পেলালে, ৰত্নাকৰৰ অতি খং উঠি গ'ল। এনেকুৱা অধম দুৰ্বোধ মানুহ আছেনে জীয়াই, যি নেকি সংগম কৰি থকা সময়ত, ইমান ধুনীয়াকৈ গীত গাই থকা সময়ত পক্ষীটোৰ লগতো মাৰিলে। ইটোৱে মূৰ ঠেকিছে ঠেকিছে কান্দিছে, এনেকুৱা দুদান্ত পুৰুষ ক'ত আছে? হাই এখন পৃথিৱী, কি পৃথিৱী এইখন? ইমান ধুনীয়া সৌন্দৰ্য পৃথিৱীত আজি কি হৈছে? এই ভাৱনা ভাবোঁতেই নাৰদ আৰু ব্ৰহ্মাৰী উপস্থিত হৈছে। হেৰা নাৰদ, হেৰা ব্ৰহ্মা, যেতিয়া হেৰা ৰত্নাকৰ, তুমি কি দেখিলা? বোলে চকচোন হেৰা পথিক, এজন মানুহে, ইমান দুদান্ত অসুৰ প্ৰবৃত্তি মানুহ, দুটা চৰাইক ইমান ধুনীয়াকৈ গান গাইছে, তেওঁলোকে সংগম কৰিছে, তাত এটাক মাৰি পেলাইছে, ইটোৱে পৰি ঠেকিছে ঠেকিছে কান্দিছে, কমটি দুখৰ কথা। তেতিয়া কৈছে, তুমি কি দেখিলা? বেদনা দেখিলোঁ। তুমি কি দেখিলা? দুখ দেখিলোঁ। তুমি কি দেখিলা? কান্দন দেখিলোঁ। তে তুমি কি কৰিবা? তুমি লিখিবা। মই কি লিখিম? একো নাজানো। তুমি শব্দ ব্ৰহ্ম আয়ত্ত কৰিবা, তুমি লিখা। বোলে কি লিখিম? তুমি কান্দন লিখা। তুমি কি লিখিবা? মানুহক তুমি মানুহে কেনেকৈ শোষণ কৰে লিখা, মানুহক তুমি কেনেকৈ অপহৰণ কৰে লিখা, মানুহক কেনেকৈ বধ কৰে লিখা, তুমি মানুহৰ দয়া লিখা, তুমি মানৱতা লিখা, তুমি লিখা, তুমি সুৰ দিয়া। তেতিয়া ৰত্নাকৰে হয় হয়
হয় বুলি কৈ লিখিব আৰম্ভ কৰিলে তেতিয়া নাম হ'ল বাল্মীকি ৰচনা কৰিলে ৰামায়ণ। এইখন গাঁৱতো তেনেকুৱা যদি আছে কোনোবা আপোনালোকে আদৰ্শৱান হৈ দেখাই দিয়ক। আপুনি আচুৰি ধৰ্ম আনক শিকাই সেই ভাগৱতী ধৰ্ম জানা নিমিৰাই। গতিকে আচৰণ কওক, বুজিছেনে? আপোনালোকে সকলোকে দেখাই দিয়ক, বৃদ্ধসকলে দেখাই দিয়ক, আইসকলে দেখাই দিয়ক। উঠি অহা প্ৰজন্মত বহু সমাজত যাওঁ, কিছু সমাজত ডেকা ল'ৰা জীয়ৰী ছোৱালী নধৰাকৈ বহি থাকে। কিছু ক্ষেত্ৰত এই 4জনমান বুঢ়া মানুহ আইগৰাকীমান থাকে। কিছু ক্ষেত্ৰত ডেকাসকল নচৰি নাহে। বহু সমাজত যাওঁ, কিয় হৈছে জানে? মূল কথাটো হৈছে কি, পৰিৱেশটো পোৱা নাই। মূল কথাটো হৈছে কি, ভাগৱত কথাবিলাক আলোচনা হোৱা নাই। মূল কথাটো হৈছে কি, কেৱল মাত্ৰ গাঁৱত অখণ্ড ভাগৱত পাতিয়ে, মই নাপাতিবলৈ কোৱা নাই, পাতিয়ে পাল মাৰি থৈ দিয়ে। গুৰু জয়ন্তী নামত দিহা নামৰ পাৰ্টি এটা মাতে আৰু গুদুং বজায় আৰু সামৰি থৈ দিয়ে। আৰু গুৰু জয়ন্তী নামত সেইটো কৰিলে নহ'ব। গুৰু জয়ন্তী পাতক, অৰ্থাৎ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পাতক। কেলৈ পাতক? গুৰুজনাৰ বিষয়ে জানিবলৈ, গুৰুজনাৰ বিষয়ে বুজিবলৈ। গুৰুজনাৰ সম্পদ, মানুহৰ জীৱনটো আটাইতকৈ দুৰ্লভ বস্তু আৰু মানুহতকৈ শ্ৰেষ্ঠ বস্তু নাই। কাৰণ মানুহে পৃথিৱীৰ আচৰিত বস্তুকেইটা মানুহে সৃষ্টি কৰিলে। আগত আছিলে তাজমহল, চীনৰ প্ৰাচীৰ, বেবিলনৰ উলমা বাগিচা, এইবিলাক মানুহৰ সৃষ্টি আছিলে। কিন্তু আজিকালি কম্পিউটাৰ, মোবাইল, এইবিলাক মানুহে সৃষ্টি কৰিলে। এই আচৰিত বস্তুটো সৃষ্টি কৰা আচৰিতটো হৈছে মানুহটো। এই মানুহটোকে শৰণাগত কৰিবৰ কাৰণে শিৰত দিলে চিন্তা, হাতত দিলে, দেহত দিলে নৃত্য, বাক্যত দিলে হু মধু উচ্চাৰণ, হৰিনাম, ইখত হাঁহি মিচিকে, বুজিছেনে? গতিকে অন্তৰখনত দিলে আনন্দ। সেইকাৰণে হেড মানে হিৰ, হাৰ্ট অৰ্থাৎ অন্ত, হেড, হাত আৰু হেল্থ মানে স্বাস্থ্য, এই চাৰিওটাকে মিলি পাশ্চাত্য দেশত 4H ক্লাব কৰিলে। 4H ক্লাব, বুজিছেনে? চাৰিটা আখৰ এটা ক্লাব, য'ত নেকি সকলো শিক্ষা দিয়া হয়। আমাৰ গুৰুজনে আজি প্ৰায় 600 বছৰ হ'ব হ'ল, এই তাৰ আগতে অসমত দি গ'ল। কিন্তু আমাৰ দুৰ্ভাগ্য, আমি বুজিব নাজানিলোঁ, আমাক বুজাই দিয়া মানুহ নাছিলে। আজিকালি আছে। গতিকে আপোনালোকে এনেকুৱা মানুহ মাতিব ব্যাখ্যাকাৰক, যি নেকি মাতটো ধুনীয়া হ'লেই নহ'ব, তেল মৰা কথা ক'লেই নহ'ব। তেল মাৰি পিনি ভাগৱত ব্যাখ্যা দিলে আপোনালোকে নুশুনিব, কৈ দিব সেইটো কথা ইয়াত নহয়। বাক্যত 3টা ধৰ্ম, সত্য, প্ৰিয়, হিত। সত্য হ'ব লাগিব, প্ৰিয় মানে কথাটো ধুনীয়াকৈ মিহিকৈ কোৱাতে প্ৰিয় নহয়। কথাটো প্ৰিয় মানে আপুনি উৎপন্ন ঘটিব লাগিব। হিত মানে আপুনি ওপৰলৈ যাব লাগিব, জগতৰ কাৰণে উপকাৰী হ'ব লাগিব। সেইটোকে কৈছে শংকৰে সংশয়চেদী শাস্ত্ৰৰ তত্ত্বঘটি প্ৰচাৰিলে কৃষ্ণৰ ভকতি। শংকৰে সংশয় ছেদ কৰিলে। গতিকে আমাৰ সংশয় যাব লাগিব, আমাৰ ভয় যাব লাগিব। জন্ম ভয় অৰ্থাৎ মৃত্যু ভয়, আমাৰ লোক ভয় আৰু সমাজৰ ভয় আৰু এটা ধৰ্ম ভয়, 3টা ভয় নাশ হ'ব লাগিব। নাশ কৰি পিনি প্ৰতিষ্ঠা হ'ব লাগিব। তেতিয়া আপুনি কি হ'ব? উদ্ধৱ। সেইকাৰণে দ্বাদশ স্কন্ধৰ 11 স্কন্ধত মৰা মানুহৰ উদাহৰণ নাই, জীয়া মানুহৰ উদাহৰণ আছে দেই বাপ। গতিকে আপোনালোকে আগবাঢ়িব লাগিব, আমাৰ সমাজখন আগবাঢ়িব লাগিব। সেয়া সমস্ত বাপ সমস্ত শেষ হ'ব হ'ল। অকণমান দেৰি লৰো, বেয়া নাপাব। ভাগৱতে সিদ্ধান্ত দিলে, পুৰাণৰ শাস্ত্ৰ এইটো মহাভাগৱত, দেখিছেনে? পুৰাণৰ সূৰ্য মহাভাগৱত। আৰু কি তত্ত্ব ক'ব পাৰে যেই সেইজন, ইয়াৰ যিকোনো ইয়াৰ তত্ত্ব নাপাব, শেষত সিদ্ধান্ত দিছে, বুজিছেনে? কোনে পাব? ব্যাস মহাঋষি আকৌ কৈছে মহত্ব। ব্যাস মুনিয়ে মহাত্ম লিখিছে। সেইকাৰণে হুকমুনিয়ে কৈছে, কলিৰ সন্ধ্যাটো মই পঢ়িলোঁ পিতৃৰ যোগেদি মই পঢ়িছোঁ, ব্যাসৰ যোগেদি। হুকমুনিয়ে কৈছে, গতিকে তুমি হেনো বৈষ্ণৱত কৰিব বিদিত, তোমালোকৰ নিচিনা বৈষ্ণৱক বিদিত কৰিছোঁ। আৰু কোনে পাব ইয়াৰ তত্ত্ব? শুদ্ধভাৱে ল'লে যিটো কৃষ্ণত হৰণ, শুদ্ধভাৱে ল'লে যিটো কৃষ্ণত হৰণ, আমি হৰণটো শুদ্ধ হ'ব লাগিব। আজি হৰণলৈ বহুত দীঘলীয়া নহ'লগৈ, সময় নহ'ল মোৰ। কেতিয়াবা আপোনালোকে অনুষ্ঠান আকৌ পাতিলে, যদি ভাগ্য হয়, আপোনালোকৰ ইচ্ছা হয় মনত, তেতিয়া মাতিব। হৰণ কি, ভজন কি, শুদ্ধ হৰণটো কোনটো, গুৰুজনাই দিয়া হৰণটো কোনটো, আৰু সমাজে আমাক প্ৰতিষ্ঠা কৰি থকা হৰণটো কোনটো, তাৰ পাৰ্থক্য কি, এইবোৰ চব ওলাই পৰিব। আমাৰ কথা নহয়, ভাগৱতৰ। সেইকাৰণে ভাগৱতে কৈছে, শুদ্ধভাৱে ল'লে যিটো কৃষ্ণত হৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল ভৈল যাৰ মন, সিহি মহাজনে আকৌ তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। যি শুদ্ধ হৰণ ল'ব, সি ভাগৱত তত্ত্ব জানিব। ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। গতিকে ইয়াক যিকোনো মানুহে ইয়াৰ তত্ত্ব নেপাব। গতিকে তত্ত্ব সকলোৱে পাব। কিয় নাপাব? সকলোৰে কাৰণে সমান। ভগৱন্ত সকলো কাৰণে সমান।
গতিকে পাব কেনেকৈ পাব আমি বিচাৰিব জানিব লাগিব এই বিচাৰিব জানিবৰ কাৰণে সাধু অং ল'ব লাগিব সাধু হ'ব লাগিব আমি সকলোৱে উচ্চ বাহু উচ্চ অংগীকাৰ কৰি আমি ভকতসকলৰ কাৰণে ডেকাসকলৰ কাৰণে আগবঢ়াই আইসকলৰ সংস্কাৰৰ কাৰণে নিব লাগিব নহ'লে কি হৈছে গাঁওবিলাকত কি হৈছে উচ্চ শিক্ষিত হৈছে উচ্চ সংস্কাৰী হোৱা নাই কাৰণে কি হৈছে উত্তম হৈছে কিন্তু যক্ষৰ্পী কালে তাক মাৰি পেলাইছে সেইকাৰণে ধ্ৰুৱৰ ককাই ভাই দুটা ধ্ৰুৱ আৰু উত্তম হয়নে হয়নে বাৰু উত্তম মৰি থাকিলে কেলে মৰিলে মাকৰ উচ্চতনিত গৈ সিও ধ্যান কৰিবলৈ গৈছিলে দেই গতিকে বাপেকৰ নাম উটান পাত বুজি পালেনে ভাগৱতে কৈছে উটান পাত এটা ভাওনাৰ চৰিত্ৰ আপোনাৰ মোৰ কাৰণে উটান মানে উঠি থকা পাত মানে ভৰি আমাৰ মনটো সদায় উঠি থাকে আৰু বৃদ্ধকেইজনে কি শুনিব কথা ছোৱালীজনী পাৰ হৈ যাব লাগে বোৱাৰীগৰাকী বহুত ডেকা মানুহ দেখিছোঁ প্ৰফেচৰ কৰে উকিল কৰে ডক্তৰ কৰে বহুত তেনেকুৱা দেখিছোঁ মনটো উঠি আছে তাৰমানে তেওঁ সেইকাৰণে উটান পাত তাৰমানে সেই সুৰুচি কেলৈ উঠি আছে সুৰুচিক তেওঁ বাওঁ বাহুতে বহুৱাই লৈছিলে সোঁ বাহুত বহাব লাগিছিলে বাওঁ বাহুত বহালে সোঁ বাহুত বহাই লৈ পিনি সুৰুচিৰ লগত আলিংগন কৰি আছিলে আৰু সেইখিনি সময়তে গৈ উত্তম ওলালেগে তেওঁক নমাই উত্তমক কোলাত ল'লে কিন্তু ধ্ৰুৱক এনেকৈও নাচালে কমটি দুখৰ কথা কিন্তু ধ্ৰুৱ মাকৰ নামটো সুনীতি ভাগৱত পঢ়ি আমি সুনীতি ল'ম নে সুৰুচি মানে মুখৰ জ্যোতি কথাৰ জ্যোতি আয়ো বাইদেউ পেহিদেউ তইনো কেতিয়া আহিলি হয় তোৰ ছোৱালীজনী বৰ ভাল বুলি যেতিয়া বিয়াখনত উলিয়াই ল'ব আৰু কথা আমাৰ ছোৱালীজনী LLB কৰিলে নহয় ডক্টৰেট ডিগ্ৰী এবাৰ PhD কৰি আছে বাকী কথা নুশুনে আৰু নিজৰ কেইজনী কথাই শুনিব আৰু গতিকে সুৰুচি হ'ম নে সুনীতি হ'ম তাকে চাই প্ৰভু মস্ত এই ভাগৱতৰ যোগেদি যেনেধৰণে জ্ঞান প্ৰবাহিত হয় আপোনাৰবৰ চৰণলৈ বহুখিনি কথা এই মহাধৰ্ম পাঠকে আগবঢ়ালোঁ আইসকল বা সমস্ত পাঠকী প্ৰভুজন সমস্তকে চৰণত সেৱা ধৰিছোঁ এই প্ৰভুজনক বহুত দেৰি মূৰত দেখিলোঁ এখেতক দেখি আমি সেৱাভাগ ধৰিছোঁ এখেতক আইসকলক সেৱা ধৰিছোঁ ভিতৰে বাহিৰে থকা সমস্তজনৰ চৰণত সেৱা ধৰিছোঁ সেৱা সমস্ত আমি যিমানখিনি আপোনাৰবৰ চৰণলৈ কথা আগবঢ়াইছিলোঁ ভাগৱতৰ ব্যাখ্যাকাৰক হিচাপে আমি ব্যাখ্যাকাৰক নহয় গুৰুজনাৰ কেৱল মাত্ৰ আভাস এটা চিহ্ন ৰাখি বাক্য আপোনাৰবৰ হাৰুগত কৰি ইয়াত আহি দুআষাৰ আগবঢ়াইছোঁ কথা এই মহাধৰ্মীয়ে মহাপাতকীয়ে আপোনাৰবৰ চৰণলৈ যি কথা আগবঢ়াইছিলোঁ ইয়াত যদি কেনেবাকৈ কৰ্ণে গোছে মনত যদি অকণমান আঘাত সানিছে উদৰত থাকোঁতে উঘালৈ যেন পাৱে তাৰ অপৰাধক নধৰে যেন মাৱে উদৰত থকা শিশুটিয়ে যেতিয়া আপোনাক গোৰ মাৰি দিছিলে 5 বছৰত যেনে মাকে দুখ পালেও অপৰাধ নধৰিছিলে আমাক মহামূৰ্খ বুলি ভাবিব আপোনাৰবৰ গাঁৱৰ আপোনাৰবৰ ওচৰৰ এটা অহংকাৰী এটা আহিছে ভাবি আপুনি যেনেকৈ আমাক ক্ষমা কৰিব আপোনাৰবৰ চৰণ ৰাখিব তোমাৰো কুক্ষিত আছে যত চৰাচৰ হেন জানি ক্ষমিক প্ৰভু দামোদৰ হেন জানি ক্ষমিক প্ৰভু দামোদৰ প্ৰভু মস্ত সবাত যদি চৰণলৈ সেৱা জনাই আমাৰ আজি ব্যাখ্যা ইমানতে সামৰিছোঁ সকলোৱে জয় হওক বালিবাট উন্নতি হওক বালিৰ লগত ইটা মিলি চিমেণ্ট মিলি একেবাৰে পকা 3 মহল 4 মহল হওক মনবোৰ হওক ঘৰ দুৱাৰ হওক শিক্ষাই সংস্কাৰ হওক সকলো মিলি হওক আৰু সকলোৱে আপুনি আচুৰি ধৰ্ম আনক শিকায় আৰু কীৰ্তন কৈছে যি কীৰ্তন কৰে সি আনকো পঢ়ায় আপোনাৰ হ'ব সেইকাৰণে সকলোৱে আমি এভাগ জয় দিম সকলোৱে কৃষ্ণ বুলি কওক কৃষ্ণ হৰি হৰা সকলোৱে চৰণত সেৱা জনাই আমি আজি সমবক্তব্য সামৰিছোঁ দুআষাৰ ভাগৱত সামৰিছোঁ আমি উদ্ধৱ মহোদয়লৈ সামৰিছোঁ আৰু আমাৰ ডেকাসকলক সামৰিছোঁ ভাওনা সুন্দৰকৈ কৰি ভাওনা চাব ভাওনাই আপোনাক আনন্দ দিব ভাওনাৰ প্ৰাধান্যতা ৰাখি শৰীৰতে আগবঢ়াই লৈ যাব আৰু আপোনাৰ সামৰিব সমস্ত পাঠকীজনৰ সেৱা জনাই আমি এভাগী সেৱা জনাইছে এভাগী জয়